মানৱ চেতনাৰ ওপৰত এখন প্ৰাচীন গ্ৰন্থত মনক এটা বনৰীয়া ৰথ হিচাপে বৰ্ণনা কৰা হৈছে, যাক 5টা শক্তিশালী ঘোঁৰা আমাৰ ইন্দ্ৰিয়ই টানি লৈ যায়। এজন দক্ষ চালক বুদ্ধি অবিহনে, যিয়ে লাগাম এক অনুশাসিত মন ধৰি ৰাখে, ৰথখনক য'তেই ইন্দ্ৰিয়ই যাব বিচাৰে উদ্দেশ্যবিহীনভাৱে টানি লৈ যোৱা হয়, যাৰ ফলত বিশৃংখলতা আৰু ভাগৰ লাগে। প্ৰাচীন বৈদিক জ্ঞানে এই কথাৰ ওপৰত গুৰুত্ব দিয়ে যে অনুশাসনহীন মন আমাৰ সৰ্বশ্ৰেষ্ঠ শত্ৰু, যিয়ে কাল্পনিক ভয় আৰু অন্তহীন হেঁপাহৰ সৃষ্টি কৰে। কিন্তু যেতিয়া ইয়াক প্ৰশিক্ষণ দিয়া হয়, ই আমাৰ আটাইতকৈ শক্তিশালী মিত্ৰ হৈ পৰে। মনোযোগ আৰু আত্মসচেতনতাৰ অনুশীলনৰ জৰিয়তে আপুনি আপোনাৰ নিজৰ ৰথৰ চালক হ'ব পাৰে। ক্ষন্তিকীয়া আৱেগ আৰু বাহ্যিক বিক্ষিপ্ততাৰ দাস হোৱাৰ পৰিৱৰ্তে আপুনি আপোনাৰ শক্তি আপোনাৰ প্ৰকৃত উদ্দেশ্য দিশত পৰিচালিত কৰিবলৈ শিকে। আপোনাৰ মনক আয়ত্ত কৰা আপোনাৰ জীৱনক আয়ত্ত কৰাৰ প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ।